নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জানুৱাৰী। এতেই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তি 30,000 টকা সোমাব। PM কিষাণৰ 22 নং কিস্তিক লৈ এই মুহূৰ্তত আহি গৈছে ডাঙৰ খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 5,000 টকা সোমাব। কিন্তু কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত 5,000 টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়াক প্ৰদান কৰিব চৰকাৰী ঘৰ। যিসকলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পাইছে, দ্বিতীয় কিস্তিৰ টকা ল'বলৈ সাজু হওক আপুনি। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। কি কি নিয়ম সলনি হ'ল, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণৰ ধনৰাশি। এতিয়াই তালিকা চাওক, আপোনাৰ নাম আছে নেকি? তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত টকা সোমাব। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন ল'বৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। এতিয়াই চেক কৰক আপোনাৰ PM কিষাণৰ ষ্টেটাছ, আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছেনে। যদি একাউণ্টটো এক্টিভ হৈ আছে, তেনে ক্ষেত্ৰত আপুনিও লাভ কৰিব PM কিষাণৰ 22 নং কিস্তি 2,000 টকা। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে, যিসকল কৃষকে এতিয়ালৈকে কৈছে কৰে শীঘ্ৰে কৈছৰ কাম সম্পূৰ্ণ কৰক। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ আপুনি। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ এতিয়াই ছেভ কৰক আপোনাৰ মোবাইল ফোনত। আজি দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে ভাল খবৰ। এতিয়াই চেক কৰক তালিকাৰ পৰা লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। যদি আপোনাৰ তালিকাত নাম নাই, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এই আঁচনিৰ বাবে 40 লাখ হিতাধিকাৰীক সাঙুৰি ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। অৰুণোদয় 1.0 আৰু 2.0 কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। বহু নাপাবলগীয়া পৰিয়ালেও পাইছে অৰুণোদয় আঁচনিৰ সুবিধা। আপোনাৰ গাঁও বা অঞ্চলত নাপাবলগীয়া পৰিয়ালেও পাইছে নেকি অৰুণোদয়? তেনে ক্ষেত্ৰত নিশ্চয় আপুনি দিব পাৰিব অভিযোগ। অৰুণোদয়ৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব বিশেষ পৰ্টেল। মহিলাসকলে সকলো অভাৱ আৰু অভিযোগ দিব পাৰিব এই পৰ্টেল যোগে। অৰুণোদয় আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা একেলগতে প্ৰদান কৰিব চৰকাৰে। 1250 টকা নহয় 8,000 টকা প্ৰদান কৰিব। বৰ্তমান চৰকাৰে তন্নতন্নকৈ পৰীক্ষা কৰি আছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। যদি আপোনাৰ নামটো তালিকাৰ পৰা কৰ্তন হয়, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। এতিয়াই দি থকা 100 টকাও দিব নালাগে, চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। চাউলৰ লগতে চেনি, দালি, নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালক 1 লিটাৰকৈ মিঠাতেল, 1 কেজি চেনি, দালি, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীক এইকেইবিধ সামগ্ৰী প্ৰদান কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ, আৰু নিৰ্বাচনৰ পিছতহে এইকেইটা সামগ্ৰী দিব আপোনাক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদ কেৱল মিয়াখে কৰা হ'ব, কোনো অসীমাৰ ওপৰত নহয় এই উচ্ছেদ অভিযান। গুৱাহাটীৰ পাহাৰত অবৈধ দখল কৰা মিয়াখে কৰা হ'ব উচ্ছেদ। মিয়া থাকিলেহে ঘৰলৈ নটিচ যাব, এই শংকই অসত্য বাতৰি প্ৰচাৰ কৰিছে। উচ্ছেদক লৈ অসীমীয়া ৰাইজ আতংকিত হোৱাৰ প্ৰয়োজন নাই। উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। খিলঞ্জীয়ক বঞ্চিত কৰি মিয়াক মাটি পট্টা দিছিল কংগ্ৰেছ চৰকাৰে। পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।
2010/11 চনত 14টাকৈ মিয়া পৰিয়ালক দিয়া হৈছিল মাটিৰ পট্টা। শিৱজাৰ চক্ৰ বিষয়ে উন্মোচন কৰিলে চাঞ্চল্যকৰ তথ্য। সেই সময়ৰ উপায়ুক্তৰ কাৰ্যালয় আৰু ৰাজু চক্ৰ কাৰ্যালয়ৰ জৰিয়তে সম্পন্ন হৈছিল মেডকনৰ কাম কাজ। কংগ্ৰেছ চৰকাৰৰ দিনতে খিলঞ্জীয়াক বঞ্চিত কৰি মিয়াক মাটি পট্টা দিয়াৰ অভিযোগ। শিৱজাৰ 2 নং শুক্তাগুৰিত 14টাকৈ পৰিয়ালক সংগোপনে ভূমিপট্টা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰু তথ্য পোহৰলৈ অহাৰ পাছতে জাঙুৰ খাই উঠিছে দল সংগঠন। খিলঞ্জীয়াক প্ৰতাৰণা কৰি বহিৰাগতে কেনেকৈ পালে ভূমিৰ পট্টা, এনেকুৱাকৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। আৰু শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে দল সংগঠনে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিন্দুৰ জিন্দাৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। হিন্দুৰ জিন্দাৰ কথা কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছক দোষ দি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে চৰকাৰে। যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিছে। নিৰ্বাচনী আয়োগৰ মাজত সোমাই কাম কৰিছে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিন্দু জিন্না আমি নহয়। কেৱল এজন ৰাজনৈতিক হিন্দুৰ দৰে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈৰ বিস্ফোৰণ মন্তব্য। হয়, APCCৰ সভাপতি গৌৰৱ গগৈয়ে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰক। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুছলমানে এটাও ভোট দিব নালাগে বিজেপিক। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে দুৰ্ভাগ্য। মৌলানা বদৰুদ্দিন আজমলে কৰিছে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি? মুখ্যমন্ত্ৰীয়ে মিয়া মিয়াও কৰিব আৰু মুছলমানে মিউ মিউ কৰিব নেকি? এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। কংগ্ৰেছে সংখ্যালঘুৰ লগত ডাৰ্টি গেম খেলি আছে। বিজেপিক ভোট নিদিবলৈ অসমৰ মুছলমানক আহ্বান মৌলানা বদৰুদ্দিন আজমলৰ। অসমৰ মুছলমানে এটাও ভোট নিদিব বিজেপিক, এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। যদি বিজেপিক ভোট দিওঁ সেয়া মুছলমান জাতিৰ বাবে দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি? মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া কৰিব, মুছলমানে মিউ মিউ কৰিব নেকি? এনেকুৱাকৈ মৌলানা বদৰুদ্দিন আজমলে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এই আচৰত অসমীয়া মুছলমান দেখি মুছলমানকৰ টাৰ্গেট হৈছে। খিলঞ্জীয়া মুছলমানৰ ঘৰত জাননী যোৱা নাই বুলি চিয়ামে মিছা মাতিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। NRCত নাম থকা কোনো মুছলমানে নাম কাটিব নোৱাৰিব। সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায়। হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ মুখ্যমন্ত্ৰী। সাম্প্ৰদায়িকতা নহয়, অন্যান্য ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে। প্ৰেম আৰু ভাতৃত্ববোধৰ ৰাজনীতি কৰক বিজেপি চৰকাৰে। মুছলমান লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। শান্তিৰ অসম কৰক, আমি আপোনালোকৰ লগত থাকিম। ইয়াৰ আচৰত অসমীয়া মুছলমান আৰু দেশী মুছলমানৰ টাৰ্গেট হৈছে, এনেকুৱাকৈ বদৰুল ইছলামে ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এই আচৰত নাই কোনো বিতৰ্ক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আচৰক লৈ পুনৰ বৃহৎ মন্তব্য কৰিছে। এই আচৰত কোনো হিন্দু মানুহৰ ঘৰত নটিচ যোৱা নাই, কোনো অসমীয়া মুছলমানৰ ঘৰতো যোৱা নাই নটিচ। মিয়াক নটিচ দি থাকিব লাগিব, নহ'লে মূৰৰ ওপৰত উঠিব। মিয়াক যিমান পাৰোঁ দিগদাৰি দি থাকিম, আৰু ইয়াত কোনো লুকাবলগীয়া একোৱেই নাই। মিয়াসকলে বুজি পাব লাগিব যে অসমীয়াসকলে প্ৰতিশোধ কৰি আছে। এই আচৰত 2ৰ পৰা 4খন নটিচ যাব আৰু উচ্চতত যাব। মিয়াৰ লগত এইবোৰ কৰি থাকিম। আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি মিয়াক দিগদাৰি দি থাকিম। আমাৰ জাতিক শেষ কৰাৰ চেষ্টা কৰাসকলৰ সৈতে কেতিয়াও নাথাকোঁ। এই আচৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিন মিয়া মানুহৰে গুৱাহাটী ভৰিছিল। আৰু চমৰীয়া, গৰৈমাৰী, বৰপেটা, ধুবুৰী মিয়া মানুহৰে ভৰিছিল গুৱাহাটী। 700 মানুহৰ ভিতৰত 600 মিয়া মানুহেই কংগ্ৰেছৰ পৰা বিচাৰিছে টিকট। আৰু কংগ্ৰেছে শীঘ্ৰে প্ৰকাশ কৰক তালিকা। ৰাজীৱ ভৱনত সলনি হৈছে মছজিদলৈ। হয়, ৰাজীৱ ভৱন মছজিদলৈ সলনি হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ অভিযোগ উত্থাপিত কৰিছে। তেওঁলোকে কেৱল প্ৰাৰ্থীৰ সংখ্যা সাধিছে, নাম প্ৰকাশ কৰা নাই। টিকট পাবৰ কাৰণে মিয়াই কংগ্ৰেছক দিছে 50,000 কোটি টকা। আৰু মিয়াই বিজেপিক হৰুৱাবলৈ কংগ্ৰেছক দিছে এই দান। আৰু মিয়াই দিয়া টকাই নিৰ্বাচনত ব্যৱহাৰ কৰিছে কংগ্ৰেছে। বিজেপিক হৰুৱাবলৈ মিয়াই আৰম্ভ কৰিছে জেহাদ। কংগ্ৰেছ যদি জয়ী হয়, শপত গ্ৰহণৰ দিনা গুৱাহাটীতে ভৰি পৰিব মিয়াই। কংগ্ৰেছে অসমৰ ভৱিষ্যত মিয়াৰ হাতত এৰি দিছে।
আগতে মিয়া মানুহ এনেকৈ গুৱাহাটীলৈ আহিব ভয় কৰিছিল আৰু এতিয়া কংগ্ৰেছৰ বৰ্তমান নেতাসকলৰ কাৰণে ভয় নকৰে। আমাৰ নেতাই পাকিস্তানী আমি ক বহি থাকিম। কংগ্ৰেছক পূৰ্ণ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মিয়া মানুহেৰে গুৱাহাটী ভৰিছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় HSLC আৰু HS পৰীক্ষা। দুয়োটা পৰীক্ষাই অনুষ্ঠিত হ'ব চৰকাৰী স্কুলত। ব্যক্তিগত খণ্ডৰ শিক্ষকক নিয়োগ কৰা নহয় পৰীক্ষা কেন্দ্ৰত। সকলো পৰীক্ষা নিৰীক্ষণ কৰিব চৰকাৰী শিক্ষকসকলে। পৰীক্ষা নিয়ন্ত্ৰক সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ঘৰতে বহি আপুনি বনাই ল'ব পাৰিব লাৰ্ণাৰ লাইচেন্স। আগৰ দৰে কাৰ্যালয়লৈ গৈ শাৰী পতাৰ প্ৰয়োজন নাই আপোনাৰ। ৰাজ্যৰ সুবিধাৰ বাবে মুকলি কৰিছে ডিজিটেল ড্ৰাইভিং লাইচেন্স সুবিধা। সেৱা সেতু পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন। EDL আৰু ERC লাভ কৰিব PDF ৰূপত। মোবাইলত লিংকযোগে কৰিব পাৰিব এই লাইচেন্স। যান বাহনৰ ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে বিশেষ লিংক। সেৱা সেতু পৰ্টেলৰ পৰা আপুনি কৰিব পাৰিব আবেদন। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।